হ্যাঁ য'ত জুই জ্বলি আছে এই জুইত ঘিউ ঢালি দিয়াটো এইটো দিব নালাগিছিল তেওঁ অসমত আহি আলোচনা বিলোচনা কৰি পেলাই অসমৰ যিটো আভ্যন্তৰীণ সমস্যা এই সমস্যা অসমৰ মানুহক লৈ পেলাই সমাধানৰ ক্ষেত্ৰত তেওঁলোকে হয়তো এটা পাৱাৰত আছে আজি মুখ্যমন্ত্ৰীৰ লগত বহি পেলাই এই সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন আজি যিবিলাক ল'ৰা একোৱে বুজি নাপায় আজি মাদানী ফাদানী বুলি কয় আমাৰ বেয়া নালাগে নেকি যি মাদানীৰ বাপ দাদা পূৰ্বপুৰুষ স্বাধীনতা আন্দোলনৰ আত্মবলিদান কিমানবাৰ জেল খাটিছে এইবিলাক ইতিহাস নাজানে আমাৰ কি বেয়া নালাগে নেকি এইবিলাক কিহৰ কাৰণে হৈ আছে এই ৰাজনৈতিক নেতাবিলাকে তেওঁলোকৰ ব্ৰেইনত কিবা এটা সোমাই দিছে যে মইতো আজি বহুত দিন ধৰি মুম্বাইত আছোঁ বাই বেমাৰ তুমি কিবা এটা কৰি থৈ আহা হয়তো এইটো মাহমুদ মাদানীয়ে কৈছে অসমৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰিব লাগে এইটো আপুনি সমৰ্থন কৰে নেকি চাওক মুখ্যমন্ত্ৰীয়ে যিবোৰ সাম্প্ৰদায়িক মন্তব্য দি আছে মুখ্যমন্ত্ৰীয়ে যিবোৰ আপোনাৰ সংবিধানৰ ওপৰত যেনেদৰে আঘাত সনা কথাবোৰ কৈ আছে মুখ্যমন্ত্ৰী যেনেদৰে অমানৱীয়ভাৱে উচ্ছেদবিলাক কৰি আছে ইয়াৰ এগেইনষ্টত আমিও ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমি ৰাষ্ট্ৰপতিক মেমৰেণ্ডাম দিছোঁ আমি প্ৰধানমন্ত্ৰীক মেমৰেণ্ডাম দিছোঁ আমি গৃহমন্ত্ৰীক দিছোঁ আমাৰ অসমৰ সমস্যা অসমত সমাধান হ'বই লাগিব আজি যদি মাদানী চাহাবে কৈছিল দিল্লীত গৈ অসমত আহি তেওঁক কওক না অসমত আহি ক'ব লাগিছিল দিল্লীত বহি ইয়াত কৈ পেলাই সমস্যাটো সমাধান নহয় আমি ইয়াত কি ক'ম গতিকে জমিয়ত উলামাৰ নিচিনা ইমান ডাঙৰ এটা সংগঠন ৰাজনৈতিক নেতাবোৰে যে ব্যৱহাৰ কৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ আল্টিমেটলি বিজেপিক সহায় কৰিব কাৰণ আপোনালোকে জানে কোন জমিয়ত কাৰণ জমিয়ত এনেকুৱা এটা সংগঠন যি সংগঠনৰ কথা কোনেও পাহৰিব নোৱাৰে আজি 1919 চনত জন্ম লোৱা এটা সংগঠন যি সংগঠনৰ প্ৰত্যেক ভাৰতীয় মানুহৰ আৱেগ তাৰ লগত জড়িত হৈ আছে গোটেই ওলামা আলিম সমাজৰ আৱেগ তাত জড়িত হৈ আছে যি জমিয়ত স্বাধীনতা আন্দোলনত যিটো অৱদান হিন্দু মুছলমান শিখ ইছাই কোনেও পাহৰিব নোৱাৰে আৰু 106 বছৰ যিটো সংগঠনৰ বয়স এই সংগঠনক তুচ্ছতাচ্ছিল্য কৰাৰ কোনে পাৱাৰ দিলে আজি এই ৰাজনৈতিক দলবোৰে পাৱাৰ দিলে যেতিয়া জমিয়তৰ গঠন হৈছিল তেতিয়া জমিয়তক ইমুক দলক ভোট দিয়া অমুক দলক ভোট দিয়া বুলি কৈ পেলাই জন্ম হোৱা নাছিল সেই সময়ত এটাই তেওঁলোকৰ লক্ষ্য উদ্দেশ্য আছিল ইংৰাজক ভাৰতৰ পৰা বহিষ্কাৰ কৰা বিতাড়িত কৰা খেদি পেলাই ভাৰতক স্বাধীন কৰা ইতিমধ্যে শুনা গৈছে যে জমিয়ত এটা মাহমুদ মাদানীৰ যিটো বক্তব্য এই বক্তব্যৰ কাৰণে ইতিমধ্যে দেখা গৈছে বিভিন্ন মাহমুদ মাদানীয়ে কৈছে যে ইতিমধ্যে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীক হটাই দিব লাগে এই সম্পৰ্কে আপুনি কি তাৰ দুখ হৈছে 2026 আপোনালোকে জানে এই 2026টোৱেই মেইন দুখ কাৰণ ইমান দিন মিয়াও নাছিল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল কিমান 4.5 বছৰ হ'ল ইমান দিন মিয়াও নাছিল ইমান দিন বাংলাদেশো নাছিল ইমান দিন বিদেশীও নাছিল ইমান দিন অচিনাকিও নাছিল ইমান দিন লেণ্ড জিহাদো নাছিল ইমান দিন খাদ জিহাদো নাছিল ইমান দিন লব জিহাদো নাছিল কিন্তু এতিয়া যেতিয়া যিমান আপোনাৰ 26ৰ নিৰ্বাচন চমু চাপি আহিছে আপোনাৰ লেণ্ড জিহাদ বাঢ়ি গ'ল অসমত অচিনাকি মানুহৰ ভিৰ চাৰিওফালে অচিনাকি দেখা যায় অসমত আপোনাৰ সাম্প্ৰদায়িক কথা মানে এনেধৰণৰ সিহঁতৰ মুখত মধুৰ হৈ গ'ল মানে ভাবিব নোৱাৰা তেওঁলোকৰ মতে যিমান সাম্প্ৰদায়িক স্পীচবিলাক দি আছে এনেকুৱা লাগে তেওঁলোকে ভাবি আছে একদম মধুৰ মিষ্টি ভাষাৰ যেনে হৈ আছে সিহঁতে ভাবি আছে গোটেই অসমবাসীয়ে যেন ভাল পাই আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত